নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ অতিথিগৰাকী হৈছে যোৰহাটৰ এগৰাকী সুলেখিকা। তেখেত এগৰাকী উপন্যাসিক, এগৰাকী গল্পকাৰ, তেখেত এগৰাকী কবি আৰু তেখেত এগৰাকী গীতিকাৰো, লগতে তেখেত এগৰাকী সমাজকৰ্মী। তেখেতক আমাৰ অনুষ্ঠানত আপোনালোকৰ সৈতে চিনাকি কৰি দিছোঁ। তেখেত হৈছে যোৰহাটৰ ৰীতাঞ্জলি দত্ত বৰা। নমস্কাৰ, আপোনাক আমাৰ আজিৰ এই বাৰ্তালাপ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আৰু দৰ্শক শ্ৰোতাসকলক তেখেতৰ বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। প্ৰথমতে জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱকালৰ কথা। আপুনি শৈশৱ ক'ত কেনেকৈ আৰম্ভ কৰিছিলে, জন্ম ক'ত আপোনাৰ? যোৰহাটৰ বালিগাঁৱৰ নপুঙত মোৰ জন্ম হৈছিল। হয়, মোৰ জন্ম হৈছিল 1970 চনত। হয়, মা দেউতা মোৰ দুজন শিক্ষক আছিল। হয়, আৰু একদম সৰু অৱস্থাৰ পৰা মই মাৰ আচলত ধৰি ধৰিয়েই স্কুললৈ, মাৰ স্কুলখনলৈকে অহা যোৱা কৰিছিলোঁ। মই এইখিনিতে ক'ব লাগিব যে দৰ্শকসকলক তেখেতৰ পৰিচয় আৰু এটা দিবলৈ মই পাহৰিয়ে গ'লোঁ আচলতে। তেখেতৰ সমাজকৰ্মীটো হয়, তেখেত এগৰাকী শিক্ষয়িত্ৰী। আচল পৰিচয়টোৱে মই তেখেতৰ দিবলৈ পাহৰি গৈছোঁ। তেখেতৰ দেউতাক মা দেউতাক দুয়োগৰাকী শিক্ষয়িত্ৰী বুলি কৈছিলে। হয়, তাৰপিছত মাৰ লগতে সেই অহা যোৱা কৰি কৰি খুব কম দিনৰ ভিতৰত মানে মোৰ তেতিয়া দেউতাই ভাল এজন শিক্ষক আছিলে। দেউতাই তেতিয়া আমাৰ কণমইনা দাস তেখেতকো পঢ়াইছিলে। কণমইনা দাসে কৈ যোৱা কথা, তেখেত মানে এজন খুব ভাল শিক্ষক আছিল। মোক তেতিয়া সেই সময়ত LPBT দিবৰ কাৰণে খুব প্ৰিপেৰেশ্যন কৰিছিল মোক। কিন্তু দুৰ্ভাগ্যবশতঃ মই LPBTটো দিব নোৱাৰিলোঁ, কিয়নো সেই সময়তে আকৌ মোৰ দিনতে সেই প্ৰথম, দ্বিতীয়, তৃতীয়, সেই চতুৰ্থ 4টা শ্ৰেণী হৈ গ'ল। প্ৰথম, দ্বিতীয়, তৃতীয় সেই 5টা শ্ৰেণী আছিলে। সেই শ্ৰেণী তৃতীয়টো উঠি গ'ল, তাৰপিছত চতুৰ্থলৈ আহি গ'ল। মই চতুৰ্থৰ পৰা মই 5লৈ আহিবলগীয়া হ'ল। আৰু তৃতীয়ৰ পৰাও সেই সময়তে 5লৈ অহাখিনিও মোৰ লগৰে হৈ পৰিলে। মই তেতিয়া মানে মোৰ চাৰ্টিফিকেট মতে মোৰ বাইদেউতকৈ সৰু হৈ থাকিলোঁ, ডাঙৰ হৈ থাকিলোঁ। ডাবল প্ৰমোশ্যন পালে আচলতে। হয়, স্কুলীয়া জীৱন আপুনি তাৰমানে বালিগাঁও তাতে নপুঙত। তাৰপিছত আপোনাৰ কলেজীয়া জীৱন? তাৰপিছতে হাইস্কুললৈ আহিলোঁ। সেয়া LP স্কুল। হাইস্কুললৈ আহিলোঁ জয়মতী গাৰ্লছ হাইস্কুলত নামভৰ্তি কৰিলোঁ। তাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলোঁ। প্ৰথম বিভাগত উত্তীৰ্ণ হ'লোঁ। সেইখিনিও সেই অহা মানে খোজকাঢ়ি অহা যোৱা বহুত দূৰ কৰিব লাগে। সেই সময়ত ফিলেই কৰা নাছিলোঁ আৰু কিমান দূৰ খোজকাঢ়ি আহিছোঁ, কি কৰিছোঁ, মানে একো গাত হেৰি কথাই নাছিলে আৰু। তাৰপিছতে মেট্ৰিক যেতিয়া প্ৰথম বিভাগত পাছ কৰিলোঁ, তেতিয়া সেইদিনা দেউতাই খুব ভাল পাইছে মানে মনটো। আমাৰ গাঁৱৰে এজন শিক্ষক আছিলে তেখেত দেউতাৰ মানে একদম ককায়েকৰ দৰে, আমি বৰদেউতা বুলি মাতোঁ। তেখেতে মোৰ খবৰ কৰিবলৈ গৈছে ৰিজাল্টৰ। তেখেতে কৈছে, দয়াৰাম, তুমি এজন খুব ভাল পিতৃ হিচাপে মানে সন্মান পাইছা। যেতিয়া প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, গাঁৱৰ কোনো ছোৱালী বা ল'ৰা আজিলৈকে প্ৰথম বিভাগত উত্তীৰ্ণ এইখন গাঁৱৰ পৰা হোৱাই নাই। প্ৰথম ময়ে। সেইকাৰণে মানে দেউতাৰ হাঁহিটো সেইদিনাখন মুখত এনেকুৱাকৈ জিলিকি উঠিছিল, খুব ভাল লাগিছিল সেইদিনাখন। কিবা এটা দিব পাৰিছোঁ মই। তাৰপিছতে দেউতাই আহি মোক DCB কলেজত নামভৰ্তি কৰি দিলেহি। তাতে হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ। তাৰপিছতে মোৰ বৈবাহিক জীৱন আৰম্ভ হ'ল। ডিগ্ৰীটো নপঢ়িলে? ডিগ্ৰীটো পঢ়িলোঁ। বিয়াৰ পিছত? মানে বিয়াৰ পিছত পঢ়িলোঁ। আচ্ছা, মানে কলেজৰ দিনত মানে হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে বিয়া হ'ল? হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে বিয়া। তাতো বহুত মানে আৰু এটা কাহিনী আছে মোৰ, এই অলিখিত জীৱনৰ দস্তাবেজ তাত লিখিছোঁ। আচ্ছা, এই আপোনাৰ জীৱনৰ মানে শিক্ষাৰ পৰিক্ৰমাটোৰ বিষয়ে কিছু কথা গম পালোঁ। আপুনি সাহিত্যৰ লগত কেনেধৰণে জড়িত হ'ল, কেতিয়াৰ পৰা জড়িত হ'ল? সাহিত্যৰ লগত মই সৰুৰ পৰা মানে কবিতা এনেই অকণমান লিখি থৈ দিওঁ, বহীতে লিখোঁ। ভাল পাইছিলোঁ তেতিয়াৰ পৰাই। ফুল ভাল পাইছিলোঁ, পখিলা ভাল পাইছিলোঁ, তেনেকুৱা বিষয়ৰ কবিতাবিলাক খুব লিখিছিলোঁ। প্ৰকাশ নহ'ল আৰু তেতিয়া ক'ত এৰিলোঁ ঠিক নাই সেইবিলাক। তাৰপিছত বিবাহ হ'লোঁ। বিবাহ হোৱাৰ পিছতে ইফালে মোৰ কলেজীয়া যাত্ৰা, ইফালে সন্তানো জন্ম হ'ল। সেইবিলাকত লাগি থাকোঁতে মোৰ এইবিলাক আধৰুৱা হৈ থাকিলে। তাৰপিছত যেতিয়া মই মানুহজনী মানে একদম হেৰি হ'লোঁ আৰু 4টা সন্তান হোৱাৰ পিছত, চাকৰিও আছে ইফালে,
তাৰপিছতে মই ভাবিলোঁ নাই অলপমান লিখি মেলি প্ৰকাশ কৰোঁ আৰু এইখিনি যিখিনি মই মোৰ লিখি থৈছোঁ বহিয়ে কাগজে য'তে ত'তে সেইখিনি গোটাই মেলি লিখা এখন কিতাপ উলিওৱাৰ প্ৰচেষ্টা কৰোঁ। তাৰপিছত তেতিয়া 2017 চনত মই এজন প্ৰকাশকৰ ওচৰলৈ গৈ এই প্ৰথম কিতাপখন প্ৰকাশ কৰিছোঁ। কি নাম আছিলে তেখেতৰ কিতাপ? শৰতৰ উপহাৰ নিয়ৰ যদি ইয়াত আছে আমি দেখাই দিব পাৰিম নেকি দৰ্শক? এইখন তেখেতৰ জীৱনৰ প্ৰথম প্ৰথম কবিতা পুথি শৰতৰ উপহাৰ নিয়ৰ কুঁৱলী। এইখনৰ নামটোৰো আকৌ এটা কাহিনী আছে। মই সুধিব বিচাৰিছিলোঁ শৰৎকাল বেছি ভাল লাগিছিল নেকি আপোনাক? এই হাল মোৰ যমজ নাতি, ডাঙৰ ছোৱালীৰ নাতি, সিহঁতি শৰতত জন্মগ্ৰহণ কৰিছিল আৰু সিহঁতৰ নাম দিছিলোঁ মই নিয়ৰ আৰু কুঁৱলী। সেইকাৰণে কিতাপখনৰ নাম শৰতৰ উপহাৰ নিয়ৰ কুঁৱলী। এইটো বৰ ধুনীয়া কথা, এটা কেনেকুৱা ধৰণৰ সংযোগ তেখেতৰ নাতি আৰু নাতিনী আচলতে এটা ল'ৰা এজনী ছোৱালীজনী পাইছোঁ আৰু তেওঁলোকৰ নামত তেখেতে এখন পুথি প্ৰকাশ কৰিলে, জীৱনৰ প্ৰথম কবিতাৰ পুথি। নামো দিলে ইমান ধুনীয়া, শৰৎকালত জন্ম লৈছিলে সেইকাৰণে নাম দিছে শৰতৰ উপহাৰ নিয়ৰ কুঁৱলী। অতি সুন্দৰ, আপোনাৰ নামটো খুব ধুনীয়া নাম দিছে আপুনি। আৰু তাত আচ্ছা আপোনাৰ এনেই সুৰোঁ কি আপোনাৰ জীৱনৰ আপোনাৰ চবতকৈ ভাল লগা কবিতা কোনটো আপুনি লিখিছোঁ বুলি ভাবে? এনেকুৱা কিবা আছে নেকি এইটো মোৰ জীৱনৰ ভাল কবিতা মই লিখিছোঁ? কবিতাটো মই চব লিখিছোঁ এতিয়া। তাৰ মাজত নিজৰ এটা ভাল লগা এটা থাকে নহয়, নিজৰ ভাল লগা মানে থাকে কিবা এটা ফিলিংছ, কিবা এটা অনুভূতি জড়িত হৈ থাকে, তেনেকুৱা কিবা আছে নেকি কবিতা? তেনেকুৱা আছে, এতিয়া মোৰ মনলৈ অহা নাই সেইটো। আচ্ছা আচ্ছা, ঠিক আছে। আপোনাৰ বাকী সাহিত্য যাত্ৰা, বাকী কেইখন কিতাপ আপুনি কেতিয়া লিখি প্ৰকাশ কৰিলে বা আপোনাৰ যাত্ৰাটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। তাৰপিছতে মই আৰু এনেকৈ ওলাই গ'লোঁ, বাহিৰৰ জগতখনলৈ ওলাই গ'লোঁ। তাৰপিছত দেখিলোঁ কবি সন্মিলনৰ লগত জড়িত হ'লোঁ, লেখিকা সংস্থাৰ লগত জড়িত হ'লোঁ। তাৰপিছতে এদিন মোৰ ঘৰলৈ তুষেশ্বৰ দত্ত ডাক্তৰ, তেখেতে ৰেব বৰাক ইয়ালৈ লৈ আনিলে। তেখেতে ক'লে যে তোমাৰ কিতাপ ক'ত আছে, এজন ভাল প্ৰকাশক তেওঁৰ হতুৱাই তুমি প্ৰকাশ কৰিব পাৰিবা। তাৰ পিছৰে পৰাই মই তেখেতৰ লগ এৰা নাই, তেখেতে মোক গোটেইকেইখন কিতাপ প্ৰকাশ কৰিছে আৰু তাৰপিছৰ পৰা তেওঁ যথেষ্টখিনি মোক সহায়ো কৰিছে। মোৰ মানে এই যাত্ৰাটোত তেখেতে বহুত সহায় কৰিছে। মই কিতাপখন উন্মোচনৰ দিনা মই যিদৰে কিতাপখনৰ সভাখনত লাগি থাকোঁ, তেখেতো মোৰ লগত মানে গোটেই দিনটোৱে লাগি থাকে বুলি ক'ব পাৰি। আৰু ভগৱানৰতো কথা ক'বই লাগিব, ভগৱানে এইখন সহায় নকৰা হ'লে মই নোৱাৰিলোহেঁতেন চাগে কৰিব। আৰু মোৰ মানুহজনে সম্পূৰ্ণ সহায় কৰিছে। এই মানুহজনৰ কথা কওঁতে আপোনাৰ পৰিয়ালৰ কথা সুধিম ভাবিছিলোঁ, বা আপোনাৰ এই গ্ৰন্থকেইখনৰ হয়তো ক'ৰবাত আপোনাৰ পৰিয়ালৰ কথাও উল্লেখ আছে, আপোনাৰ পৰিয়ালৰ বিষয়ে কওকচোন। মোৰ পৰিয়াল, মোৰ স্বামী, তেখেত 2021 15 ডিচেম্বৰত মানে মৃত্যু হ'ল তেখেতৰ। তাৰপিছত তেওঁৰ ল'ৰা ছোৱালী 4টা, ছোৱালী 3জনী। 2021 সেই সময়ত অসুখ হৈ ঢুকাইছিল নেকি? তেতিয়া কৰোণাটো গৈছিলেগৈ, কিন্তু কৰোণা হ'ল বুলিয়ে শেষত কোৱা হ'ল আৰু ক'ভিডৰ এজমেটিক আছিলে। এইটো হয় অকণমান প্ৰব্লেম হৈছিলে, হয় হয়, তেতিয়াই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। আৰু আমাৰ মানে এখন সুখৰ সংসাৰ আছিলে, তেতিয়াৰ পৰা অকণমান মানে অভিয়াছলি এইটোতো হ'বই। নিজৰ সোঁহাত স্বৰূপ ইজনে সিজনৰ এজন গুচি গ'লেতো এইটো মানে মনো বেয়া লাগে বাৰু, কেনেকুৱা এটা পৰিস্থিতিটো বুজিব পাৰি। বাকী আপোনাৰ ল'ৰা ছোৱালী? বাকী ছোৱালী, ডাঙৰজনী ছোৱালীয়ে MCA কৰিলে, তাই ইঞ্জিনিয়াৰিং কলেজৰ পৰা। তাই কৰি বিয়া হ'ল আৰু তাই চাকৰি কৰে, SCERTত কৰে চাকৰি। তাৰপিছত তাইৰ এই সন্তান 2টা, আৰু জোৱাইৰ ঘৰত ষ্টুডিঅ' আছে আৰু সি বিজনেছ কৰে, অংকুৰ শইকীয়া তাৰ নাম। আপোনাৰ ডাঙৰ ছোৱালীজনী যদি আজি এই অনুষ্ঠানটো চাই আছে, তাইৰ নাম কি আছিলে? তাইৰ নাম জিম্পী আৰু নাম মুন। জোৱাইৰ নাম? জোৱাইৰ নাম অংকুৰ শইকীয়া। অংকুৰ শইকীয়া। তেখেতসকলে যদি চাই আছে, তেখেতসকলৰ ল'ৰা ছোৱালীহালৰ নামত টুইন, ইমান ধুনীয়া এখন পুথি তেখেতৰ মায়ে প্ৰকাশ কৰি উলিয়াইছে। এইটো এটা খুব সুন্দৰ নিদৰ্শন, মোৰ ভাল লাগিছে আচলতে, সেইকাৰণে আকৌ মই কথাটো উল্লেখ কৰিছোঁ। আচ্ছা, বাকী যিবিলাক কিতাপ আপুনি প্ৰকাশ কৰিছে, কেইবাখনো কিতাপ দেখিছোঁ মই, আনুমানিক কিমান আপুনি গ্ৰন্থ প্ৰকাশ কৰিছে, কিতাপ পুথি? এতিয়ালৈকে 7-8খন কৰিলোঁ, আৰু 2খন
DTPও কৰি থোৱা আছে, ৰেববাৰে কৰি থৈছে। আচ্ছা, সেইটো কামো আগবাঢ়ি আছে। এখেত যে মানে এনেকুৱা এটা হৈ গ'ল, তাৰপিছত আৰু মই থমকি ৰৈছোঁ অলপমান। হয় হয়। কৰিবলৈ মানে মনটো একেবাৰে ভাগি পৰিলে মোৰ আৰু। এতিয়া তথাপিতো তেখেতে উৎসাহ দিছে এইকেইখন উলিয়াই পেলক বুলি। উলিয়াম বুলি ভাবিছোঁ আৰু। উলিয়াই পেলাব লাগে, যিটো কৰিছে কাম এটা কিবা এটা ভাবি পেলাই কৰিছিলে। ইয়াত আপোনাৰ যিকেইখন পুথি আৰু বাকী আছে, কি কি পুথি আছে তাত বাৰু? বাকী এইখন মই জাহ্নৱী গংগা মোৰ অন্য এক নাম। এইখন জাহ্নৱী মোৰ তৃতীয় ছোৱালী, এজনী ছোৱালী, তাই 3 নম্বৰ ছোৱালী। তাই মানে মোৰ তাই ভাবে মই তাইক খুব মানে ভাল নাপাওঁ। আচ্ছা। তাই মানে আমাৰ কি তাইৰ জন্ম হওঁতে অকণমান অফেণ্ডেড হৈছিলে, এই ল'ৰা জন্ম নোহোৱাৰ কাৰণে। সেইকাৰণে তাই ভাবে তাইক কোনেও ভাল নাপায়। গতিকে সেইকাৰণে মই এই কিতাপখন উলিয়াইছিলোঁ তাইৰ নামত। সেইখন তাইৰ জন্মদিনত মই প্ৰকাশ কৰিছিলোঁ। আচ্ছা, এইটোতো বৰ মই এতিয়া এটা দেখিলে এখন কিতাপ আপোনাৰ ডাঙৰ ছোৱালী নাতি নাতিনীৰ ওপৰত কৰিছে। এইখন মই জাহ্নৱী গংগা মোৰ অন্য এক নাম, এই আপোনাৰ সৰু ছোৱালীৰ নামত কৰিছে। মানে আল্টিমেটলি কি আপোনাৰ যিবিলাক কথা আপোনাৰ পৰিয়ালৰ লগতেই মানে নিবন্ধিত নেকি? পৰিয়ালৰ লগতে। কাৰণ কেলৈ এতিয়া মোৰ এটা অনুভৱ হৈছে যে দুখন কিতাপৰ কথা ক'লে দুখনেই সাগৰিকা কোন হয়? সাগৰিকা কোনো নহয়। সাগৰিকা নামটো মই খুব ভাল পাওঁ। মই বহুত কবিতাত সাগৰিকা নামটো লিখোঁ। সাগৰিকা এজনী মানে ছোৱালী মই মনতে হেৰি কৰি লোৱা। এইজনী 2 নম্বৰ ছোৱালী। 2 নম্বৰ ছোৱালী, তাইৰ নাম সাগৰিকা নহয়, তাই চিম্পী। ফটোখন তাই নি? ফটোখন তাই। আৰু এটা কথা দেই, এইটো এটা কথা আকৌ দৰ্শকসকল, আজি আপোনাৰ 2 নম্বৰ ছোৱালী যদি অনুষ্ঠান মই আচৰিত পাইছোঁ। সৰুজনী ফটোবিলাক তেওঁলোকৰ এইটো সৰুজনীৰ ফটো নেকি? তেওঁৰে ফটো নেকি? অঁ, ভাল ভাল, খুব ভাল। তাৰপিছত তাইৰ জন্মদিনত মই এখন উপহাৰ দিছিলোঁ। এইটো কি ছাৰ? অঁ, এইটো খুব ভাল। এইখন কিহৰ পুথি? এখন কবিতা নে? কবিতা সংকলন। সাগৰিকা নামটো এনেও আমাৰো ভাল লাগে, কাৰণ কেলৈ ৰিদিপ দত্তৰ এটা অতিকৈ জনপ্ৰিয় চিৰসেউজ গীত আছে, সাগৰিকা কিনো ক'লা মনে মনে কিনো দিলা। গতিকে সেই সাগৰিকাৰ নামতে আপুনি ইমান ধুনীয়া এখন কিতাপ এটা আপোনাৰ ছোৱালীক ডেডিকেট কৰিছে। নিশ্চয়কৈ এইটো এটা খুব ভাল লগা এখন হেৰি। এইখনো গল্প সংকলন। এইজনী 2 নম্বৰ ছোৱালীজনী, বৰ্ণিল মই তোমাৰেই। অলপমান তাইৰ মানে জীৱনত অলপমান হেৰি আছিলে, কৈছোঁ আৰু সেই কথাখিনি অকণমান ইয়াতে কেইটামান গল্পত প্ৰকাশ পাইছে। এইখন গল্প কাহিনী। ইয়াতো আপোনাৰ পৰিয়ালৰ কথা মানে ইনডাইৰেক্টলি প্ৰকাশ কৰিছে। এইখন গীতৰ পুথি আৰাধ্যা আৰোহণ। আৰাধ্যা ৰোহণ কৰিছোঁ। এই নাম আৰাধ্যা, ইয়াৰ নাম আৰোহণ, মানে নিয়ৰকলিৰ স্কুলৰ নাম এতিয়া আৰাধ্যা আৰু আৰোহণ। মানে ভাল নামকেইটা। সিহঁতৰ নামকেইটা সংযোগ কৰি আৰাধ্যা ৰোহণ কৰি এইখন গীতৰ পুথি লিখিলোঁ। আৰু বাকী এইখন আমাৰ 2জনৰ অলিখিত জীৱনৰ দস্তাবেজ। এইখনতে জীৱনৰ গোটেই কাহিনীখিনি সামৰি থৈছোঁ আৰু। প্ৰতিখন গ্ৰন্থই তেখেতৰ পৰিয়ালৰ লগত, তেখেতৰ নাতি নাতিনী বা তেখেতৰ ছোৱালী, আল্টিমেটলি আৰু তেখেতৰ পৰিয়াল, তেখেতৰ স্বামী, অলিখিত দস্তাবেজত কিখিনি কথা অলিখিত আছে মোৰ জানিবলৈ খুবেই মন থাকি গৈছে এতিয়া। মানে এটা মানুহৰ কয় যে কিবা এটা মনত এটা ভাৱ হৈছে এটা যে কি আছে বা কিবা থাকিব পাৰে বা কিবা লিখিছে তাত, কেনেকুৱা কথা আছে তাত, এটা উৎকণ্ঠা বুলি যে কয়, সেইটো মানে আপোনাৰ ইয়াত কিতাপৰ নামটো দেখি মানে লাগিছে। আৰু ক'ব লাগিব, সাধাৰণতে আমি দেখা পাওঁ যিমানবিলাক কিতাপ গ্ৰন্থ লেখক বা সাহিত্যিকে সৃষ্টি কৰে, সাধাৰণতে গোটেই পুথিবিলাক মানে পৰিয়ালৰ লগতেই কিবা এটা ডেডিকেট কৰি ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি খুব কমে কৰে। কিন্তু ৰীতাঞ্জলি দত্তবৰুৱাই তেখেতে যিখিনি কিতাপ লিখিছে, গোটেইবিলাক তেখেতৰ পৰিয়ালৰ লগতেই তেখেতে মানে ডেডিকেট কৰিছে। আৰু তেখেতৰ আচলতে মানুহক এটা কথা ক'ব লাগিব, কিবা এটা সৃষ্টিৰ আঁৰত কিবা এটা কাহিনী থাকে, কিবা এটা ফিলিংছ, অনুভূতি সোমাই থাকে। আৰু তেখেতৰ অনুভূতিখিনি মই যিটো বুজিলোঁ, তেখেতৰ নিজৰ ঘৰখনক লৈয়ে আছে, তেখেতৰ ল'ৰা ছোৱালী, পৰিয়াল, তেখেতৰ স্বামী তাকে লৈ আছে। আৰু সেইখিনিকে তেখেতে নিশ্চয়কৈ সুন্দৰকৈ প্ৰকাশ কৰিছে এইবিলাক গ্ৰন্থসমূহত, যদি মই ভুল কোৱা নাই। আপোনাৰ গ্ৰন্থসমূহ আপুনি যেতিয়া মানুহৰ মাজত এৰি দিছিলে, পঢ়ি কি বুলি কৈছে কোনোবাই? চবেই ভাল পাইছিলে। মই প্ৰথমতে ফেচবুকত খুব কবিতা লিখিছিলোঁ। তেতিয়া মানে যিখিনি শুভাকাংক্ষী আছিলে সেইখিনিয়ে সদায় কয় যে ফেচবুকত দি থকাতকৈ আপুনি কিতাপ কৰক। তাৰপিছৰ পৰা মই কিতাপ আৰম্ভ কৰিলোঁ আৰু ভাল পায় আৰু কিতাপখিনি পঢ়ি।
এগৰাকী গৃহিণী হৈও আপোনাৰ আৰু আপুনি এগৰাকী শিক্ষয়িত্ৰী ওপৰত আপুনি এগৰাকী গৃহিণী এইবিলাক তাৰ মাজত আকৌ সাহিত্য চৰ্চা এইবিলাক কেনেকৈ সময়বিলাক মিলাইছিলে কেতিয়া ক'ত লিখিছিলে কৰিছিলে এইচব এইবোৰ ৰাতি কৰোঁ ৰাতি মোৰ কেতিয়াবা টোপনিও নাইকিয়া হৈ যায় লিখোঁতে মানে ৰাতি শুবৰ সময়ত মনলৈ আহে কথাখিনি সাধাৰণতে তেতিয়া একদম এটা নিৰিবিলি পৰিৱেশ তেতিয়া মোবাইলত লিখোঁ মোবাইলতে লিখি ছেভ কৰি থওঁ তাৰপিছত আকৌ পিছদিনা ডায়েৰীত লিখোঁ তাৰমানে কাগজ কলম লৈ ল'বলৈ সময় নাই কাগজ কলম উঠি আহিবলৈ মন নাযায় বুজিলোঁ মোবাইলটোতো বিচনাৰ কাষতে থাকে মোবাইলতে লিখোঁ আচ্ছা আপুনি যে এইখিনি এটা যিখিনি গ্ৰন্থ আপুনি পৰিয়ালৰ লগতে নিবন্ধিত আপুনি এইবিলাক লিখিলে আপোনাৰ গোটেই অনুভূতি তেওঁলোকক ডেডিকেট কৰি দিছে যেতিয়া প্ৰকাশ পাই উঠে বা এখন পুথিৰ আকাৰত যেতিয়া ওলায় আপোনাৰ মনটো কেনেকুৱা ভাৱ হয় কাৰণ আপুনি এতিয়া যেনেকৈ ধৰি লওক এইখনেই চালে যেনিবা বা এইখন এতিয়া মোৰ চাই নিজেও ভাল লাগিলে আপুনি ক'লে মইতো ভবাই নাই যে আপোনাৰ ছোৱালীৰ ফটো এতিয়া যেতিয়া কৈছে তেতিয়া মোৰ দেখিটো আৰু ভাল লাগিছে এটা বেলেগ ভাৱ এতিয়া এইবিলাক দেখি আপোনাৰ নিজৰ ভাৱটো কেনেকুৱা হয় মোৰ খুব ভাল লাগে কাৰণ নিজৰ ল'ৰা ছোৱালীখিনি বা নিজৰ মানুহজন তেওঁলোককতো মই বহুত ভাল পাওঁ সেই ভাল পোৱাখিনি মানে মই উলিয়াই দেখুৱাব পাৰিছোঁ সেইটোৱে মোৰ মানে মনত আৰু খুব আনন্দ এটা প্ৰাপ্তি মই এটা কথা সুধোঁ আপুনি যদি শিক্ষাৰ লগতো জড়িত আৰু আপুনি এটা বৰ ডাঙৰ কথা কৈছে যে আপোনাৰ দেউতা আমাৰ দুয়োগৰাকী শিক্ষক আৰু শিক্ষয়িত্ৰী আছিলে এটা শিক্ষাৰ পৰিৱেশ থকা ঘৰত আপোনাৰ জন্ম হৈছিলে আৰু আপুনি কৈছে আপুনি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলে আপুনি নিজেও গাঁৱৰ ভিতৰত প্ৰথম আপুনি এগৰাকী ছোৱালী আছিলে ছাত্ৰী আছিল যি ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিলে উত্তীৰ্ণ হৈছিলে আৰু সেই গাঁৱলৈ এটা নতুন আশাৰ বতৰা বা এটা নতুন আশাৰ সঞ্চাৰ কৰিছিলে যে ভাল ছোৱালীজনী ওলাইছে তেতিয়া শিক্ষা আপুনি নিজে গ্ৰহণ কৰি আপোনাৰ ভাল ৰিজাল্ট আৰু আজিৰ তাৰিখত আপুনি নিজে এগৰাকী শিক্ষয়িত্ৰী হৈ আপুনি বেলেগ ল'ৰা ছোৱালী পঢ়াই আছে তেতিয়া আৰু এতিয়া যিটো গেপ এইখিনি এই শিক্ষাৰ মানে যিটো যাত্ৰা চবৰে এটা যাত্ৰা সাহিত্যৰ যাত্ৰা সংগীতৰ যাত্ৰা এই শিক্ষাৰ এইটো যিটো যাত্ৰাত আপুনি জড়িত হৈ আছে কেনেকুৱা দেখিছে মানে আজিকালিতো পঢ়াটো অকণমান সহজে হৈছে বুলি ভাবিছোঁ মই সেইটোকে সুধিছোঁ সেই সহজে হৈছে আমাৰ দিনততো আমি মেট্ৰিক পৰীক্ষা দিবলৈ ক্লাছ 8ৰ পৰা কিতাপ পঢ়িব লাগে কোনটো আহিব তাকো মানে ক'ব নোৱাৰোঁ 8, 9, 10 তিনিটা মানে হেৰি এইটো কি শ্ৰেণীৰ কিতাপ পঢ়িব লাগে এতিয়াতো এটা শ্ৰেণীৰ কিতাপ পঢ়িলেই হয় আৰু এতিয়া যে আৰু ইমান সুবিধা কৰি দিছে 45 নম্বৰ মানে 4টা অপশ্যন দি দিয়ে সেই এটা অপশ্যন যেন মনততো থাকিবই কিবা এটা অপশ্যন দি দিলে গতিকে আৰু সুবিধা হৈছে তেওঁলোকৰ কাৰণে কিন্তু শিক্ষাৰ্থীসকলে যিমান সুবিধা পাইছে সিমান আগবাঢ়িব পৰা নাই এতিয়া যিসকল ভাল আৰু সেইসকলে আগবাঢ়ি গৈছে আগতে আজিৰ দিনত অবজেক্টিভ বেছি হ'ল আগৰ দিনত ছাবজেক্টিভ বেছি আছিলে আমি ইমান দীঘল লিখিলেও 10ৰ ভিতৰত 2, 3, 4 তেনেকৈ নম্বৰ দিয়ে সেইটোৱেতো গতিকে শিক্ষাটো আগতকৈ অলপ সহজ হৈছে বুলি আপোনাৰ মনে কয় আৰু আজিৰ তাৰিখত যিবিলাক ল'ৰা ছোৱালী কিন্তু খুব মেধাসম্পন্ন ল'ৰা ছোৱালীয়ে কয় ইমান ভাল ৰিজাল্ট কৰে চবেই আগৰ দিনতো ফাৰ্ষ্ট ডিভিজন আপুনি ক'লে যেনেকৈ গাঁৱত প্ৰথম মই আছিলোঁ আৰু কৰিছে মানে এইটো কিবা সঁচাকৈ ভাল এজন মেৰিটিয়াছ ছোৱালী হ'ব লাগিব মই মেৰিটিয়াছ ল'ৰা সেইকাৰণে ফাৰ্ষ্ট ডিভিজন আগতে মানে এইটো পাইছে ই সঁচা হওক চোকা হয় আজিৰ তাৰিখত হয়তো আপুনি কোৱা সহজ হৈছে কাৰণে চবেই হয়তো পাবলৈ সহজ হৈছে ফাৰ্ষ্ট ডিভিজন অলপমান আগৰ তুলনাত সহজ হৈছে আচ্ছা এইটো এটা কথা আপোনাৰ পৰা জানো কাৰণ আপুনি শিক্ষা জগতৰ লগত আপুনি জড়িত হৈ আছে ইয়াৰ উপৰি আপুনি বেলেগ আপুনি সংগীতৰ লগতো জড়িত নেকি মই গান লিখিছোঁ ইয়াতে অলপমান আৰাধ্যাৰোহণ এখন গীতৰ পুথি ইয়াতে মই গানখিনি লিখি থৈছোঁ আৰু 7টামান গান মই উলিয়ালোঁ সেই মোৰ ইউটিউব চেনেল মোৰ ৰীতাঞ্জলি দত্ত বুলি মাৰি দিলে মোৰ তাতে মোৰ গানকেইটা ওলাব যদি শুনাব বিচাৰে এইটো আপুনি গাইছে এটা গান গাইছে ৰিণ্টু শইকীয়াই তাৰপিছত এটা প্ৰিয়ংকা ভঁৰালীয়ে এটা জনম কাশ্যপে গাইছে এটা পৰিস্মিতা নাথে গাইছে এটা স্তুতি শৰ্মাই গাইছে তেনেকৈ গাইছে আৰু এতিয়া এটা মই লিখি আছোঁ সেইটো মানে মই এওঁ ঢুকাই যোৱাৰ পিছত 1 মে তাৰিখে তেওঁৰ জন্মদিন 2 বছৰ মই তেওঁৰ জন্মদিনটো পাতি আছোঁ 2021ত তেওঁ ঢুকাইছে 22 মে'ৰ 1 তাৰিখে আৰু 23 মে'ৰ 1 তাৰিখে 2টা দিনতে মই তেওঁৰ জন্মদিন পাতিছোঁ এই 2টা জন্মদিনতে 2টা গান মই তেওঁৰ কাৰণে উলিয়াইছোঁ
আচ্ছা এতিয়াও এটা মই লিখি আছোঁ এইটো কৰিব তাৰমানে এইটো মানে এতিয়া আহি থকা নেক্সট নেক্সটটোত জন্মদিনত আপুনি উলিয়াম বুলি এইটো আপুনি উন্মোচন কৰিব ৰিলিজ কৰি দিব এইটো ৰিলিজ কৰিম এইটো বাকী এইকেইটা যদি এই গানবিলাক যে আপুনি কৰে কিবা এটা কনচেপ্ট লৈ কৰে ন থিম লৈ কৰে আপুনি কিহৰ আধাৰ কৰি গানবিলাক লিখে মোৰ চবতে দুখেই থাকে দেখোন খুব মানে হাঁহি ফূৰ্তিত নোলায় দুখেই ওলাই আহে কয়ে মানুহে যে ইমান দুখৰ গানবোৰ নিলিখিবচোন কেলেনো ইমান দুখ মানে দুখ আৰু বিষাদৰ গান লিখিছোঁ দুখ আৰু বিষাদেই আহি যায় মানে আৰু নাই সেইটো আপুনি মই এনেই সুধিছোঁ দেই যে আপোনাৰ স্বামী ঢুকোৱাৰ পিছতে আপুনি এনেকুৱা লিখে নে আগতো এনেকুৱা গানেই লিখিছে আগতে নাই লিখা বাৰু আগতে মোৰ প্ৰথম গান এইটো ফাগুন এইটো ৰিণ্টু শইকীয়াই গাইছিলে এইটো ফাগুনক ফাগুনৰ ওপৰত লিখিছে মানে এইটোৰো কাহিনী আছে আঁৰৰ এইটো মানে মোৰ প্ৰথম জোৱাই অংকুৰ শইকীয়া সি ফাগুনত জন্ম হৈছিলে ফেব্ৰুৱাৰী 22 তাৰিখে তাৰ জন্মদিনত মই মনে মনে এইটো উপহাৰ দিছিলোঁ ৰিণ্টু শইকীয়া আৰু প্ৰদ্যুৎ বৰুৱা সিহঁত দুইটাকে মই মাতি আনি বোলো এই গানটো তোমালোকে বনোৱা সি যাতে গম নাপায় তাৰপিছতে আপুনি ছাৰপ্ৰাইজ দিছিলোঁ যিদিনা বাৰ্থডে সেইদিনা মানে তাক 12টা বজাৰ পিছত আপুনি ইউটিউবত ৰিলিজ কৰি দিছে ইউটিউবত সেইদিনাই ৰিলিজ নাই কৰা 12টা বজাৰ পিছত টিভিটোত মানে তাৰ সৰুৰ পৰা ডাঙৰলৈকে ফটো যিখিনি আছিলে সেই ফটোখিনি ভিডিঅ' এটা বনাই সেইদিনাখন 12টা বজাত একদম চব লাইট অফ কৰি সেইটো গান বজাই দিছে সি তেতিয়া চাইছেগৈ কি বুজাইছ তহঁতি তাৰপিছত দেখি সি খুব কান্দি গৈছেগৈ মানে সি আৱেগিক হৈ গৈছে আৰু তহঁতি এইবিলাক কেতিয়া কৰিলি মই গম নোপোৱাকৈ সি মানে গীটাৰ বজায় আৰু মোৰ গোটেই গানখিনিৰ লগত সি জড়িত হৈ আছে কিন্তু সেইটো গম নোপোৱাকৈ যে হ'ল সি মানে খুব ভালো পাইছে আৰু মানে আৱেগিক হৈ পৰিছে আৰু ডাঙৰ জোৱাই ক'ত থাকে এতিয়া ডাঙৰ জোৱাই যোৰহাটৰ জেইল ৰোডত থাকে আৰু এতিয়া আপুনি কৈছে মে' মাহত এটা গান আপুনি ৰিলিজ কৰিব তেখেতৰ জন্মদিনত মানে এনেকুৱা গানবিলাক আপুনি মানে অকেজন লৈ কৰে নে আৰু এনেও আপুনি গান লিখি থাকে এনেও লিখি থাকোঁ তাৰপিছত এটা প্ৰিয়ংকা ভঁৰালীয়ে গাইছিলে সেইটো ফাগুন নামেই আছিলে এইটো গান গাইছিলে সুন্দৰ এইটো শুনিব তাৰপিছত আপোনালোকে এইটো আপোনাৰ গানটো ৰেকৰ্ডিং ক'ত কৰিছিলে বাণী আমাৰ জয় ষ্টুডিঅ'তে কৰিছিলে আচ্ছা তেওঁ ষ্টুডিঅ'ত আছে নেকি ষ্টুডিঅ' আছে মানে আপোনাৰ জোৱাই সমৃদ্ধি মিউজিকত সংগীতৰ লগতো জড়িত মই গম তেখেতৰ নিজৰ ষ্টুডিঅ' আছে খুব ভাল অতি সুন্দৰ এইটো গানো অকণমান শুনাই দিওঁ নহ'লে সি আকৌ দুখ কৰিব পাৰে নহয় এইটো ৰিণ্টু শইকীয়াই গাইছে ইয়াত দুটা মোৰ লগত খুব লাগিয়ে থাকে ৰিণ্টু শইকীয়া প্ৰদ্যুৎ বৰুৱা সিহঁতি কম্প'জ কৰিছিলে গানটো আচ্ছা আপুনি নিজে গান নাগায় নেকি আপোনাৰ ঘৰতে গুণগুণায় এই গানটো শুনা অলপমান শুনাৰ পিছত আপোনাৰ পৰা এটা গান শুনিব লাগিব এইটো গানটো ভিডিঅ'গ্ৰাফি কৰিছে ভিডিঅ' কৰিছিলে হয় পইচাৰ বহুত কথা আহি যায় সেইকাৰণে বাকীকেইটা ইমান ভিডিঅ' নাই কৰা
ঠিক আছে, ধুনীয়া হৈছে, সুন্দৰ হৈছে গানটো। আৰু যোনে কণ্ঠদান কৰিছে খুব সুন্দৰ কণ্ঠ, আচলতে তেখেতে খুব ভাল গাইছে গানটো। মই যিহেতু অলপ চলপ মানে সংগীতৰ লগত জড়িত, গতিকে লাগিছে তেখেতে খুব ধুনীয়া গাইছে। আপুনি মোক গানকেইটা দি দিব, মই অলপমান দৰ্শকক দেখাই দিম, আমি দৰ্শকক ফুল স্ক্ৰীণত দেখাই দিম গানটো। আচলতে আপুনি মোক ইউটিউবত পিছত দি দিব লিংকটো। আপুনি আপোনাৰ জোঁৱাইক ডেডিকেট কৰি গান কৰিছে, আপোনাৰ হাজবেণ্ডক ডেডিকেট কৰিও গান কৰিছে, বা আপুনি হেৰি জন্মদিনৰ তেখেতৰ হেৰি কৰিছে, গতিকে ডেডিকেট কৰি কৰিছে। আপোনাৰ গোটেই মানে কাৰোবাৰটো সাহিত্যই হওক, সংগীতেই হওক, কবিতাই হওক, চবতে আপোনাৰ পৰিয়াল সোমাই আছে। আপোনাৰ ইম'শ্যনছ এণ্ড ফিলিংছ আপোনাৰ পৰিয়ালৰ মাজতে আছে, আৰু তেওঁলোকে আপোনাৰ মানে মানে লেখাৰ সমল আচল কথা নহয় জানো, যদি মই ভুল কোৱা নাই। আপোনাৰ নাতিক লৈ আপোনাৰ তাহাঁত কিবা লিখিছে, বা ছোৱালীক লৈ কিবা লিখিছে, বা আপোনাৰ জোঁৱাইক লৈও আপুনি তেখেতে কৰিছে মিউজিক। সি মানে খুব অসন্তোষ কৰে, অংকুৰদাৰ লিখিলে মোৰ নাই লিখা, তাক লৈ এটা লিখি দিলোঁ, সেইটোৱে জনম কাশ্যপে গাইছে। আচ্ছা, অতি সুন্দৰ। আপুনি গানবিলাক দি দিব মোক, অলপ অলপকৈ ক্লিপিংবিলাক মই লগাই দিম। এতিয়া আপোনাৰ নিজৰ মুখৰ পৰা যদি এটা গান আমি শুনিব পাৰোঁ, যদি আপোনাৰ আপত্তি নাই, আপুনি কাৰ গান গাই ভাল পায়, বা নিজৰ গান যদি গায়, মই অকণমান লিখি থৈছোঁ যে সেইকণকে অকণমান সুৰটো আপুনি নিজে দিছোঁ, সেইটোকে সুধিব বিচাৰিছোঁ। আপুনি গান শিকিছিলে নেকি সৰুতে? নাই, মই চিঞৰি চিঞৰি ৰেডিঅ'ত শুনো আৰু চিঞৰি চিঞৰি গাই থাকোঁ ঘৰত, খুব চিঞৰি গাওঁ। এইটো জন্মগত প্ৰতিভা, ইনবৰ্ন টেলেণ্ট। ঠিক আছে, কওকচোন। অস্তমিত সূৰুজ ডুবাৰ দৰে ডুবিছোঁ আজি মই, ডুবিছোঁ আজি। অস্তমিত সূৰুজ ডুবাৰ দৰে ডুবিছোঁ আজি মই, ডুবিছোঁ আজি। মোক ডুবিব দিয়া, মোক ডুবিব দিয়া, উদয়াচলত কিৰণ ওলোৱাৰ আশাৰে। অস্তমিত সূৰুজ ডুবাৰ দৰে ডুবিছোঁ আজি মই, ডুবিছোঁ আজি। মোক ডুবিব দিয়া, ডুবিব দিয়া, উদয়াচলত কিৰণ ওলোৱাৰ আশাৰে। তুমি জোনৰ বুকুত থাকি সাহস দিয়া, তুমি জোনৰ বুকুত থাকি প্ৰেৰণা দিয়া, মোক জীয়াই থাকিবলে শক্তি দিয়া, জীয়াই থাকিবলে সাহস দিয়া। এনেকৈ লিখিছোঁ আৰু। এইটোতো আপোনাৰ দুখৰে গান। দুখৰে গান এইটো। অস্তমিত সূৰ্যদয়টো আপোনাকো ডুবিবলৈ দিবলৈ কৈছে আপুনি, আকৌ মানে সূৰ্যৰ নিচিনা হেৰিও কৰিবলৈ কৈছে। আচল কথা, যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ অনুষ্ঠানটো চাই আছে, নিশ্চয়কৈ মই আশা কৰিছোঁ গীতে মাতে আচলতে আজি আমাৰ এই অনুষ্ঠানটো হৈছে। আমি বাৰ্তালাপ কৰিছোঁ হয়, কিন্তু বাৰ্তালাপৰ লগতে তেখেতৰ জীৱনৰ কিছু কিছু উপলব্ধি, তেখেতৰ জীৱন, নিজৰ পৰিয়ালৰ পৰিক্ৰমাক লৈয়ে তেখেতৰ গোটেইখিনি সৃষ্টিৰ মূল উৎস, কেন্দ্ৰবিন্দু তেওঁলোকেই, আৰু তেখেতসকলক লৈয়ে তেওঁ ইমান ধুনীয়া এটা সৃষ্টি কৰিছে। আচল কথা, ময়ো মোৰ আচলতে যিটো মোৰ চাকৰি জীৱনৰ এই প্ৰথম এনেকুৱা ধৰণৰ এটা পৰিৱেশ বা এনেকুৱা এটা পালোঁ, য'ত এনেকৈ ধৰণে লেখা কৰিছে, চৰ্চা কৰিছে, সঁচাকৈ ভাল লাগিছে। আৰু দৰ্শকসকলে যিসকলে আজি আমাৰ এই অনুষ্ঠান চাই আছে, আশা কৰিছোঁ আপোনালোকেও ৰীতাঞ্জলি দত্ত বৰুৱাৰ আজি এই অনুষ্ঠানটো চাই আপোনালোকে এটা বেলেগ কিবা এটা বেলেগ অনুভূতি হয়তো পাইছে, এটা বেলেগ এটা সোৱাদ পাইছে, আমেজ পাইছে অনুষ্ঠানটোৰ পৰা। মই এটা কথা জানিব বিচাৰিম, অনুষ্ঠানৰ আমাৰ সামৰিবলৈ প্ৰায় সময় হৈছে, আপোনাৰ পৰিকল্পনা আৰু কি কৰি আছে? আৰু মোৰ দুখন এতিয়া উপন্যাস আছে লিখা, একদম শেষৰখিনি লিখিবলৈ বাকী আছে। এখন ডিভোৰ্চ, আৰু এখনৰ নাম ডিভোৰ্চ, আৰু আনখনৰ নাম অনুভৱৰ জিমলি। অনুভৱৰ জিমলি। এই দুখন
অনুভৱৰ জিমলি এখন প্ৰেমৰ উপন্যাস হ'ব আৰু ডিভোৰ্চটোতো ডিভোৰ্চেই নামটোৱে বৰ সাংঘাতিক নাম দিছে। সাংঘাতিক নাম। তাতো মোৰ কিবা কিবি জড়িত হৈ আছে আৰু সেই দুখন কিতাপ এই বছৰতে মানে উন্মোচন কৰাৰ কথা ভাবিছোঁ, যদি ভগৱানে সহায় কৰে আৰু নিশ্চয়কৈ কৰিব। এটা কথা আছেনে, হোৱেৰ দেৰ ইজ এ উইল দেৰ ইজ এ ৱে। আপুনি সঁচা মনেৰে কামখিনি কৰিছে, নিষ্ঠা আৰু সততাৰে কৰিছে আৰু যিখিনি কৰিছে ইমান সুন্দৰ সৃষ্টি কৰিছে, নিশ্চয় ভগৱানে আপোনাক এইখিনি কামত আৰু আগুৱাই নিব। আৰু উঠি অহা নৱপ্ৰজন্ম বা চামটোক আপুনি সাহিত্য চৰ্চা ইমান ধুনীয়াকৈ কৰিছে, বিশেষকৈ মহিলাসকলক কিবা ক'ব নেকি আপুনি? তেওঁলোকে ওলাই আহক এনেকৈ, কাৰণ তেতিয়া কি হয়, এইবিলাক লিখা মেলা কৰি থাকিলে মানুহৰ কয় নহয় যে খালি থকা মগজুত ছয়তানে বাহ লয়, তেতিয়া সেইবিলাক বাহ ল'ব নোৱাৰে আৰু এইবিলাকতে মানুহৰ মনবিলাক ক'ত আপোনাৰ মনত চব দুখৰ কথাই লিখি আছে? কথা ৰাখিলে দুখৰে ওলাই যায় মোৰ, মানে মই অলপ দেখিলে অকণ চকু পানী ওলালে আপোনাৰ। মই আপোনাৰ দুখেই দেখিছোঁ, ক'ত দুখ কৰি আছে? দুখৰ মাজতে আৰু দুখৰ মাজত সুখ। আচল কথা ক'ব লাগিব যে দুখৰ মাজতো তেখেতে সুখ বিচাৰি পাইছে। এই দুখখিনি আচলতে এই চকুলো তেখেতে আনন্দ তৃপ্তিৰে চকুলো, কাৰণ তেখেতে এইখিনি বস্তুত তেখেতৰ যিটো উপলব্ধি সেইটো তেখেতে প্ৰকাশ কৰিছে, অন্তৰ উজাৰি অন্তৰ নিগৰাই এইখিনি প্ৰকাশ কৰিছে আৰু সেইখিনি সৃষ্টি কৰি তেখেতে এটা নিজৰ মনত এটা আনন্দ লভিছে, কাৰণ মনৰ কথাখিনি তেখেতে হিয়া উজাৰি প্ৰকাশ কৰিছে আচলতে এইখিনি পুথিৰ মাজত। আপোনাৰ সৈতে মত বিনিময় কৰি খুবেই ভাল লাগিল আৰু আশা কৰিছোঁ দৰ্শকসকলেও আজি আমাৰ এই অনুষ্ঠানটো চাই কিবা এটা বেলেগ ভাল পাইছে বুলি আশা কৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিলে আৰু লগতে আপোনাৰ যিখিনি পৰিকল্পনা, ভৱিষ্যতৰ পৰিকল্পনা, সেইখিনি বাস্তৱায়িত হওক তাকেই কামনা কৰিছোঁ আৰু আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।